হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভালেই নহয়। আজি মই আপোনালোকক টাৱাঙৰ এখন বহুত ধুনীয়া ঠাই দেখাম। আশা কৰোঁ আপোনালোক সকলোৱে চাই নিশ্চয় ভাল পাব। আৰু যদি চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আচলতে ঠাই বুলি নহয়, মই আপোনালোকক আজি এটা বহুত ধুনীয়া ঘৰ দেখাম। আৰু ঘৰটো চাই আপোনালোকেও নোকোৱাকৈ থাকিব নোৱাৰিব যে কিমান ধুনীয়া হয় তাৰ পৰিৱেশটো। এতিয়া ব'লকচোন বাৰু আমি চাই লওঁ ইয়াৰ পৰিৱেশটো আৰু কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব কিন্তু। দেখিছেনে কি সুন্দৰ পৰিৱেশ আৰু চাৰিওফালে কেৱল ফুলেই ফুল। এই চকৰিকেইটা যে দেখিছে, এইকেইটা মানে বুলি কোৱা হয়। আৰু আমাৰ প্ৰত্যেকৰে ঘৰত যেনেকৈ গোসাঁই ঘৰ আছে, ঠিক তেনেকৈ ইয়াৰো প্ৰায়বিলাক মানুহৰ ঘৰতে এনেকুৱা মানে দেখা যায়। আমি যেনেদৰে ক'ৰবাত ওলাই গ'লে গোসাঁই ঘৰত চাকি এগছ জ্বলাই যাওঁ, ঠিক তেনেদৰেই বৌদ্ধিষ্ট ধৰ্মৰ মানুহবিলাকেও এই মানেটো ঘূৰাই পেলাই তেওঁলোকৰ কামখিনি যাতে ভাল হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰি যায়। এয়া চাওকচোন ফুলবিলাক কিমান ধুনীয়া আৰু ইমান ধুনীয়াকৈ ফুলবিলাক সজাই থৈছে তেওঁলোকে।
দেখিলেনে বাৰু আপোনালোকে ফুলবোৰ কিমান ধুনীয়া। এই ঘৰটো যে দেখিছে এতিয়া, এইটো গেষ্ট হাউচ হয়। দিদি, হাই। Hi, how are you? হাই। এয়া কমলা দিদি আৰু এওঁ মোৰ কলিগ হয়। আকৌ এবাৰ আপোনালোকক ফুলবোৰ ভালকৈ দেখাইছোঁ। চাওকচোন কি ধুনীয়া নহয়নে বাৰু। ইতিমধ্যে আমাৰ চাহ খোৱাও শেষ হ'ল। এয়া দেখিছেনে বাৰু। আকৌ ফুলবোৰ চাই চাই দেখোন হেঁপাহেই নপলায়। এতিয়া আমি ছাদৰ ওপৰলৈ আহিছোঁ আৰু এতিয়া ইয়াৰ পৰা মই আপোনালোকক ইয়াৰ ধুনীয়া পৰিৱেশটো আকৌ এবাৰ দেখাম। এতিয়া আমি আকৌ তললৈ নামি আহিলোঁ। দেখিলেনে বাৰু আপোনালোকে কি সুন্দৰ পৰিৱেশ। আজিলৈ ইমানেই, আকৌ লগ পাম, বাই।